এভৰিৱান ইকুইপাথ সায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে গম পায় যে কেমিষ্ট্ৰি পৰীক্ষা আমাৰ মানে অলৰেডি শেষ হৈছে এতিয়া নেক্সট আমাৰ পৰীক্ষা আছে বায়'লজি হা জীৱ বিজ্ঞানৰ পৰীক্ষা আছে গতিকে যিখিনি পৰীক্ষা গ'ল আপোনালোকে সেইখিনি এতিয়া বাদ দি পেলাই নতুনকৈ কি কৰিব লাগিব যে বায়'লজিৰ প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু বায়'লজি এখন এনেকুৱা ছাবজেক্ট য'ত আপোনালোকে অকণমান স্মাৰ্ট ৱৰ্ক কৰি পেলাই অকণমান বুদ্ধিভাৱে পঢ়ি পেলাই কি কৰিব পাৰে কম সময়ত মানে নম্বৰ ল'ব পাৰে বা বায়'লজিত আপোনালোকে এনেকুৱা বহুত ষ্টুডেণ্ট থাকে যে যিবিলাকে কি হয় ভাবে যে মানে মেথছখন মেইন ছাবজেক্ট যে মানে বায়'লজিখন পৰীক্ষা দিব গতিকে সেইসকল ষ্টুডেণ্ট হওক বা যিসকলৰ মানে বায়'লজি মেইন সকলোৰে কাৰণে আমি এটা খুব ভাল খবৰ লৈ আহিছোঁ বা আপোনালোকে আমাৰ কেমিষ্ট্ৰিটো গম পাইছে অলৰেডি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আপলোড হৈছিল যে আজি আমি কি কৰিছোঁ ইয়াত কিছুমান কুৱেশ্যন লৈ আহিছোঁ আৰু চেপ্টাৰ ৱাইজ লৈ আহিছোঁ গোটেইখিনি কুৱেশ্যন যাতে সেইখিনি প্ৰশ্ন পঢ়ি গৈও যাতে আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় হয় সেইখিনি প্ৰশ্ন পঢ়ি গৈ যাতে আপোনালোকে এক্সামত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে সেইটো বস্তু আমি এই কুৱেশ্যনখিনিৰ জৰিয়তে নিশ্চিত কৰিম হা গতিকে এই কুৱেশ্যনখিনি আপোনালোকে চাওক আৰু এই PDF-সমূহ আমি কি কৰিম আমাৰ এটা টেলিগ্ৰাম চেনেল আছে য'ত আপোনালোকে লিংকটো তলত মানে ডেছক্ৰিপশ্যনত দিয়া যাব সেইটো আপোনালোকে কি কৰিব আমাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আজিৰ প্ৰশ্নসমূহ আমি অকল ইংৰাজীত নহয় অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও লৈ আহিছোঁ এই ভিডিঅ'সমূহক আমি মানে দুটা ভাগত ভাগ কৰিছোঁ এটা আমি প্ৰথম যিখিনি আমাৰ জুলজি পাৰ্ট আছে আমি জুলজিত আমি আলোচনা কৰিম নেক্সট পাৰ্টটো আমি কি কৰিম আমাৰ যিখিনি বটানী পাৰ্ট আছে আমি সেইখিনি পাৰ্ট বটানীত আলোচনা কৰিম চাওক ইয়াত মই কুৱেশ্যন কিছুমান দিছোঁ এই কুৱেশ্যনখিনি আপোনালোকে অতি গুৰুত্ব সহকাৰে চাব লাগিব যে ফাৰ্ষ্ট চেপ্টাৰ আমি কি লৈছোঁ হিউমেন ৰিপ্ৰডাকশ্যন যে হিউমেন ৰিপ্ৰডাকশ্যনৰ পৰা এই 10টা কুৱেশ্যন আপোনালোকে এৰি যাব নোৱাৰে হা এই 10টা কুৱেশ্যন আপোনালোকে এৰি যাব নোৱাৰে এই 10টা কুৱেশ্যন আপোনালোকে চাই যাবই লাগিব যে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে যে হুইচ চেল ইন দ্য হিউমেন টেষ্টিছ নাৰিছমেণ্ট স্পাৰ্ম যে হুইচ চেল ইন দ্য হিউমেন টেষ্টিছ নাৰিছ স্পাৰ্ম গতিকে মানুহৰ দেহৰ আপোনাৰ যিটো অন্নকোষ আছে বা টেষ্টিছ এই টেষ্টিছত থকা কোনটো কোষে আপোনাৰ মানে কি কৰে এই স্পাৰ্মক নাৰিছমেণ্ট দিয়ে নেক্সট কুৱেশ্যন কি আছে যে হোৱাই স্পাৰ্ম কণ্টেইন মাইটকণ্ড্ৰিয়া যে স্পাৰ্মত কিয় মাইটকণ্ড্ৰিয়া থাকে যে এই কুৱেশ্যনবিলাক চাওক মই এনেই দিয়া নাই আপোনালোকক যে এই কুৱেশ্যন যদি আপোনালোকে চাবলৈ যায় যে হোৱাই স্পাৰ্ম কণ্টেইন মাইটকণ্ড্ৰিয়া এই কুৱেশ্যনটো এতিয়ালৈ প্ৰায় 4-5 বাৰ কি হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আহিছে আৰু এই প্ৰশ্নটো যথেষ্ট সম্ভাৱনা আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাই যাবই লাগিব যে কিয় থাকে এতিয়া এনচাৰটো হৈছে কি যে স্পাৰ্মে কি কৰিব লাগে যে ফিমেল বডিত অৰ্থাৎ শুক্ৰাণুৱে কি কৰে যে মানে স্ত্ৰী যি আমাৰ মানে ফিমেল বডি আছে তাত কি কৰে আপোনাৰ চুইম কৰিব লাগে আৰু চুইম কৰাৰ কাৰণে কি লাগে এনাৰ্জি লাগে আৰু সেই এনাৰ্জি ক'ৰ পৰা আহিব সেই এনাৰ্জি কি হয় আমাক মাইটকণ্ড্ৰিয়া দিয়ে কাৰণ মাইটকণ্ড্ৰিয়া কি বুলি কয় আপোনাৰ পাৱাৰ হাউচ অফ দ্য চেল বুলি কোৱা হয় গতিকে নেক্সট কুৱেশ্যন কি আছে চাওক ডেছক্ৰাইব দ্য ফৰ্মেশ্যন অফ প্লেচেণ্টা ডিউৰিং প্ৰেগনেঞ্চি যে প্ৰেগনেঞ্চিৰ সময়ত প্লেচেণ্টা যিসকল অসমীয়া মিডিয়াম আছে মই কৈ দিছোঁ প্লেচেণ্টা অসমীয়াত কি হয় অমৰা বুলি কোৱা হয় যে প্ৰেগনেঞ্চিৰ সময়ত গৰ্ভধাৰণৰ সময়ত অমৰা কিদৰে সৃষ্টি হয় যথেষ্ট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকে চাবই লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে এৰি যাব নোৱাৰে যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে এই বস্তুটো চাব নেক্সট কুৱেশ্যন কি আছে চাওক এক্সপ্ৰেছ ডায়েগ্ৰামেটিকেলি ভেৰিয়াছ ফেজ অফ স্পাৰ্মেটোজেনেচিছ চাওক এই প্ৰশ্নটো আজিৰ পৰা 2 বছৰ বা 3 বছৰমান আগতে আহিছিল এই প্ৰশ্নটোৰ এনচাৰ কেনেকৈ কৰিব লাগে মই দেখাই দিছোঁ চাওক যিসকলে NCERT পঢ়ি গৈছে তেওঁলোকৰ কাৰণে এই কুৱেশ্যনটো এনচাৰ কৰিব যথেষ্ট সহজ ইয়াত এই ডায়েগ্ৰামটো যোনে আঁকি দি আহিছে ন এই ডায়েগ্ৰামটো যোনে আঁকি দি আহিছে এই ছবিখন আঁকিছে এনেকৈ বঢ়িয়াকৈ অকণমান জাষ্ট একো লিখিব লগা নাই এইখন আঁকি পেলাই আপুনি এইকেইটা নাম লিখি দিলে আপুনি কি হ'ব আপোনাৰ আপুনি ফুল মাৰ্ক 2 মাৰ্ক বা 3 মাৰ্ক আছে কিন্তু যিসকলে NCERT এই ডায়েগ্ৰামবিলাক চোৱা নাই তেওঁলোকে কিন্তু দিগদাৰ হ'ব মই আপোনালোকক এইটো বস্তু এই কথাটো কৈ দিছোঁ নেক্সট চাওক যে কি আছে যে এই কুৱেশ্যনটো আমি আলোচনা কৰিলোঁ যেহেতু ডায়েগ্ৰামৰ কথা আলোচনা কৰিছোৱে মই এটা কথা ক'ব খুজিছোঁ যে এই যিটো চেপ্টাৰ আছে হিউমেন ৰিপ্ৰডাকশ্যন ইয়াত চাওক মই নেক্সট পেজত আপোনালোকক কেইখন 1 2 3 4 5খন এই 5খন মানে ডায়েগ্ৰাম বা ফটো দিছোঁ কিয় দিছোঁ কাৰণ এই চেপ্টাৰটোত যোৱা 8 বছৰ সময়ত কি হৈছে মাত্ৰ এবাৰ এই চেপ্টাৰটোৰ পৰা ডায়েগ্ৰাম অহা নাই আৰু ইয়াত দেখুওৱা প্ৰত্যেকটো ডায়েগ্ৰামে অলৰেডি আহি গৈছে যে স্পাৰ্ম এইটো কি হৈছে আমাৰ এইটো ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম গতিকে কোনটো আহে মই আপোনালোকক ফিক্সকৈ ক'ব নোৱাৰোঁ কাৰণ কুৱেশ্যন পেপাৰ মই ছেট নাই কৰা কিন্তু ইয়াৰ পৰা যে এটা অহাৰ সম্পূৰ্ণ 100% বুলি মই আপোনালোকক ক'লোঁ কাৰণ যোৱা 8 বছৰত এবাৰ মাত্ৰ মিছ গৈছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি চাব লাগিব কিন্তু ইয়াত চাওক ইয়াত স্পাৰ্মটো দেখুওৱা আছে ইমান ধুনীয়া স্পাৰ্ম আপুনি পৰীক্ষাত আঁকিবলৈ সময় নহয় পৰীক্ষা 3 ঘণ্টা সময় আছে আপুনি ইমান ধুনীয়া স্পাৰ্ম কেনেকৈ আঁকিব ইমান ডিজাইন দিব আপুনি নোৱাৰে এই স্পাৰ্মটো আমি অতি কম সময় আঁকিব লাগিব কেনেকৈ আঁকিব আপুনি যাওক চিম্পলকৈ আঁকক আপুনি জাষ্ট এনেকৈ এটা কি কৰক যে আপুনি দেখাই দিয়ক অকণমান দেখাই দি পেলাই আপুনি এই ধৰণে লৈ আহক চাওক স্পাৰ্ম ইয়াত হৈ গ'ল ইয়াত মাত্ৰ মই কি কৰিম ইয়াত এই যিটো এইখিনি হেড বুলি নামাকৰণ কৰিম এইখিনি মই
নেক বুলি নামাকৰণ কৰিম, এইখিনি মই টেইল বুলি নামাকৰণ কৰিম, আৰু বাকী যিখিনি নামাকৰণ আছে, যিখিনি নেমিং আছে, নেমিংখিনি ইম্পৰ্টেণ্ট। চাওক এইখন ছবি আঁকোতে আপোনাক কিমান টাইম লাগিছে? এইখন ছবি আঁকোতে আপোনাক 1 মিনিট নহয় 30 ছেকেণ্ড সময় লাগিছে আপোনাক। মই 30 ছেকেণ্ডতো মোৰ লগা নাই। কিন্তু ইমান ধুনীয়া যদি স্পাৰ্ম আপুনি আঁকিব যায়, একদম পুৰা এনেকে ডিজাইন দিয়ে, আপোনাৰ কি হ'ব? বহুত সময় যাব আৰু সময় নষ্ট হ'ব। গতিকে ডায়েগ্ৰামটো ধুনীয়া কৰাৰ সলনি নেমিংখিনি প্ৰপাৰলি যত্ন কৰিব, মানে ভালকে কৰিবৰ কাৰণে ট্ৰাই কৰক। এই ডায়েগ্ৰামখন ধৰক, এতিয়া ইমান আপুনি ডট 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 দিব নোৱাৰে। আপুনি জাষ্ট এটা ৰাফলি এই ধৰণে এটা কি কৰক, আঁকক। আঁকি ইয়াত সৰু সৰু এনেকুৱা ধৰণৰ দিয়ক, দি পেলাই লিখক ইয়াত প্ৰাইমাৰী ফলিকুল। মই শ্বৰ্ট ফৰ্মত লিখি দিছো, ইয়াত আপোনালোকে পৰীক্ষাত ফুল ফৰ্ম লিখিব। প্ৰাইমাৰী ফলিকুল। ইয়াৰ পৰা দেখাই দিয়ক কি ছেকেণ্ডাৰী ফলিকুল আপোনাৰ, হা, ফুল ফৰ্মত লিখিব। সেই ধৰণে আপোনালোকে ছবি আঁকিব লাগিব। ইমান ধুনীয়া ডট ডট দি পেলাই ছবি আপোনালোকে আঁকিব নোৱাৰে। গতিকে এই ডায়েগ্ৰামসমূহ আপোনালোকে চাই যাওক। হিউমেন ৰিপ্ৰডাকশ্যন চেপ্টাৰটোৰ পৰা এটা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে, আহিব সম্পূৰ্ণ সম্ভাৱনা আছে। যিসমূহ প্ৰশ্ন আমি ইংৰাজীত আলোচনা কৰিলো, ইয়াত অসমীয়াত দিয়া আছে। এই অসমীয়াসমূহ যদি আপোনালোকে চাই যায়, হা, আমি মানে যিসকল অসমীয়া মিডিয়াম ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে সেইখিনি আমি দি দিছো। ইয়াত আৰু নেক্সট কুৱেশ্যন কি আছিল আপোনাৰ, যে ডিফাৰেন্স বিটুইন পাৰ্টুৰিশ্যন এণ্ড লেক্টেশ্যন, যে লেক্টেশ্যন আৰু পাৰ্টুৰিশ্যনৰ ডিফাৰেন্স আপুনি কিদৰে লিখিব? চাওক, এই ধৰণৰ যদি ডিফাৰেন্স আহে, আমাৰ পৰীক্ষাত লিখিব যথেষ্ট দিগদাৰ হয়। আমি সৰুৰ পৰা কেনেকে ডিফাৰেন্স লিখি আহিছো, যে এনেকৈ এখন আমি চাৰ্ট বনাও, আমি এইফালে যদি এ লিখো, এইফালে আমি বি লিখো, এইফালে হয়, এইফালে নহয়, এইফালে ইয়েছ, এইফালে নহয়, সেই ধৰণে আমি কি কৰো, লিখি যাওঁ। কিন্তু পাৰ্টুৰিশ্যন আৰু লেক্টেশ্যনৰ ডিফাৰেন্স, পাৰ্টুৰিশ্যন মানে কি আপোনাৰ, আৰু লেক্টেশ্যন মানে কি, মানে দুগ্ধক্ষৰণ, আৰু পাৰ্টুৰিশ্যন মানে হৈছে কি আপোনাৰ প্ৰসৱ। প্ৰসৱ আৰু দুগ্ধক্ষৰণৰ পাৰ্থক্য আপুনি এইদৰে লিখিব নোৱাৰে। এই ধৰণৰ প্ৰশ্ন যদি পৰীক্ষাত আহে, আপুনি কি কৰিব? তেতিয়া আপুনি কি কৰিব লাগিব? অকণমান বুদ্ধি মানে আপোনাক লাগিব। তাৰে কাৰণে আপুনি কি কৰিব? ফাৰ্ষ্ট লিখক আপুনি, যে এইখিনি লিখক আপুনি পাৰ্টুৰিশ্যন। পাৰ্টুৰিশ্যনৰ বিষয়ে যি যি জানে আপুনি ইয়াত আপোনাৰ 2টা বা 3টা পইণ্টত লিখক। তাৰে তলত আপুনি ভিএছ বুলি দি দিয়ক, ভাৰ্চেছ। আৰু তাৰে তলত আপুনি কি লিখক? লেক্টেশ্যনৰ বিষয়ে আপুনি যি জানে আপুনি 3টা পইণ্ট লিখি থৈ আহক। কমচে কম আপুনি হয়তো হাফ নম্বৰ কম পালেও নম্বৰটো পাব, আপুনি লছ নহয় আপোনাৰ। গতিকে যদি আপুনি এই ধৰণে লিখিব নোৱাৰে, এই ধৰণে হ'লেও আপুনি ডিফাৰেন্স লিখিব ট্ৰাই কৰক। নেক্সট কি আছে, যে জাৰ্মিনেল এপিথেলিয়াম অফ গনাডিছ কল কি বুলি কোৱা হয়? স্পাৰ্মেটগনিয়াম। ডিফাইন ব্লাস্টোলাইন মৰুলা। চাওক, ইয়াত মই ডিফাইন দিছো, পৰীক্ষাত কিন্তু ডিফাৰেন্স লিখাও আহিব পাৰে, যে ব্লাস্টোলা আৰু মৰুলা ডিফাৰেন্স অলৰেডি 3-4 বাৰ পৰীক্ষাত আহিছে। গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। হৰমনছ অফ অভেৰী, টেষ্টিছ এণ্ড প্লেচেণ্টা। পৰীক্ষাত কোনটো আহে মই ক'ব নোৱাৰো, কিন্তু এইকেইটাৰ পৰা আপোনালোকে এটা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে, যে হৰমনছ অফ হয়তো প্লেচেণ্টা আহিব পাৰে। প্লেচেণ্টাৰ হৰমনবিলাক বেছিকৈ আহে নৰ্মেলি, যে কি আছিল আপোনাৰ HCG, হয় নে নহয়? HCG এইবিলাক আছিল, টেষ্টিজৰ আছিল, অভেৰী আছিল। গতিকে চাওক, আপোনালোকে এই বস্তুখিনি PDF দি দিয়া হ'ব, PDF দিয়া হ'ব আপোনালোকে, হা, মানে লিখিব নালাগে আপোনালোকে, জাষ্ট বস্তুখিনি চাই যাওক। বা যদি আপোনালোকৰ বহুত কিতাপ আছে, আপোনালোকে কিতাপখন লৈ লওক, মানে যদি মনত মানে আছে বস্তুখিনি মাৰ্ক কৰি লওক, কিন্তু বস্তুখিনি চাই যাওক। যে এইখিনি হৈছে আমাৰ কি, হিউমেন ৰিপ্ৰডাকশ্যনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি ডায়েগ্ৰামখিনি চাই যাব। যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আমি এইটো দি দিছো। নেক্সট চাওক, যে ৰিপ্ৰডাক্টিভ হেল্থ। এই চেপ্টাৰটোৰ পৰা চাওক, প্ৰত্যেকটো চেপ্টাৰত মই বহুত কুৱেশ্যন দিয়া নাই। সেই চেপ্টাৰটোৰ পৰা বহুত কুৱেশ্যন আহে, বা তাত কি হয় আপোনাৰ, যে কুৱেশ্যনৰ বহুত মানে ভেৰিয়াছ টাইপছ অফ কুৱেশ্যন আহে। কিন্তু তাত 10টা কুৱেশ্যন আছিল। ইয়াত মই আপোনালোকক মাত্ৰ 3টা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছো। চাওক, এইবিলাক প্ৰশ্নৰ পৰাই আহিব। মই বাৰে বাৰে কৈছো, এই ধৰণৰ প্ৰশ্নৰ পৰাই আহিব, বেলেগ চাই লাভ নাই আপোনাৰ। বহুত কিবা কিবি যদি আপুনি চাই যায়, এইখিনি আপোনালোকে চাবই লাগিব। বাহিৰা চাইছে যদি চাওক, কিন্তু এইখিনি চাবই লাগিব। হোৱাট ইজ STD, অৰ্থাৎ হোৱাট ইজ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, মেনশ্যন দ্য ভেৰিয়াছ কজেছ অফ STD এণ্ড প্ৰিভেন্টিভ মেজাৰ্ছ অফ STD। এই কুৱেশ্যনটো, আৰু ডেছক্ৰাইব দ্য ভেৰিয়াছ ART, মানে আৰ্টিফিচিয়েল ৰিপ্ৰডাক্টিভ টেকনলজি ইউজ টু চলভ ইনফাৰ্টিলিটি প্ৰব্লেম। হা, এই কুৱেশ্যন নোচোৱাকে এই চেপ্টাৰটো আপোনালোকে নাযাব কোনো কাৰণত। যদি আপোনালোকে গৈ আছে, আপোনালোকে ভুল কৰি আছে। যে STD কি হয়, যে STDৰ বিভিন্ন কাৰক উল্লেখ কৰা, আৰু STD প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কি কি ব্যৱস্থা ল'ব পাৰো, আমি সেইখিনি চাই যাবই লাগিব। এই চেপ্টাৰটো যদি আপোনালোকে এইকেইটা কুৱেশ্যন নোচোৱাকে যাই আছে, আপোনালোকে কি বহুত কিন্তু ভুল কাম কৰি আছে। ডেছক্ৰাইব ভেৰিয়াছ ART কি আছিল আমাৰ, যে এই IVF হয় নে নহয়? IVF আছিল, গিফ্ট আছিল GIFT, জিপ্ট আছিল ZIFT। গতিকে এইবিলাক আপোনালোকে চাব লাগিব। মই ইয়াত শ্বৰ্ট ফৰ্মত লিখি দিছো। পৰীক্ষাত আপোনালোকে অকণমান যদি ধৰক মানে সেই হয়, কি বুলি কয়, মানে মাৰ্ক বেছি থাকে নৰ্মেলি। এই চেপ্টাৰটো মই আকৌ এটা কথা কৈ দিছো, এই চেপ্টাৰটোৰ পৰা আপোনালোকে এটা লং কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে। লং কুৱেশ্যন 4 to 5 মাৰ্কছ। এই কুৱেশ্যনটোৰ পৰা যোৱা 4-5-6 বছৰ ধৰি পেলাই এটা দীঘল কুৱেশ্যন আহি আছে। এই কুৱেশ্যনটো আপোনালোকে যদি এটেম্প কৰিব লাগে, আপোনালোকে এইখিনি বস্তু চাবই লাগিব বিশেষকৈ। আৰু হোৱাট ইজ কপাৰ্টি IUD, কপাৰ্টি কাক বোলে, IUD বিষয়ে লং কুৱেশ্যনত নাহে, আপোনালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব। কিছুমান এক্সাম্পল আছিল, যেনেকে আপোনাৰ কি বুলি কয়, আমাৰ এই চেহেলি আছিল, এই চেপ্টাৰটোত চেহেলিৰ এক্সাম্পল আছিল। যোৱা বছৰ ৰিপ্ৰডাক্টিভ হেল্থ আৰু ষ্ট্ৰেটেজি বুলি এটা কুৱেশ্যন আহিছে, যে ৰিপ্ৰডাক্টিভ হেল্থৰ প্ৰব্লেম কি, ষ্ট্ৰেটেজি কি, 2024-ত আহিছে। হা,
সেইটো কুৱেশ্যন সেই গতিকে মই ইয়াত দিয়া নাই গতিকে যোৱা বছৰ অহা কুৱেশ্যনটো এইবাৰ অহাৰ সম্ভাৱনা যথেষ্ট কম আছে সেই গতিকে মই ইয়াত আপোনাৰ সেই কুৱেশ্যনটো দিয়া নাই এই কুৱেশ্যন কেইটা গতিকে আপোনালোকে চাওক একজেক্ট কুৱেশ্যনো নাহিব পাৰে কিন্তু বেলেগ বেলেগ ধৰণে হলেও ইয়াৰ পৰা আপোনালোকে এটা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে গতিকে এই কুৱেশ্যন কেইটা নোচোৱাকে আপোনালোকে যেন নাযায় নেক্সট আমাৰ কি চেপ্টাৰ আছে যে প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন যিটো আমাৰ জেনেটিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ আছিল জেনেটিক্সৰ এই চেপ্টাৰটো বহুতে কি হয় টান পায় চাওক মই কি কুৱেশ্যন দিছো এই কুৱেশ্যনখিনি আপোনালোকৰ ভেৰি ভেৰি আপোনাৰ ইম্পৰ্টেণ্ট ডেছক্ৰাইব ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স এইটো এটা দীঘল কুৱেশ্যন আপোনালোকে অকণমান হ'লেও মুখস্থ কৰি যাব লাগিব নহ'লে আপোনালোকে এই বস্তুটো লিখিব নোৱাৰে ডেছক্ৰাইব ক্ৰম'জমেল থিয়ৰী অফ ইনহেৰিটেন্স যদি পাৰে আপোনালোকে পইণ্ট ৱাইজ লিখিব ট্ৰাই কৰক যদি 3 মাৰ্কছ আছে আপোনালোকে 6টা পইণ্ট বা 7টা পইণ্টত লিখিব ট্ৰাই কৰক যদি 2 মাৰ্কছ আছে আপোনালোকে 2টা বা 3টা লাইনত লিখিব ট্ৰাই কৰক আজিকালি বহুত দীঘল দীঘল পেৰেগ্ৰাফ লিখিলে আপোনালোকৰ যিখন এক্সামিনাৰ আছে তেওঁলোকে চাই থাকিব ইণ্টাৰেষ্টেড নহয় শ্বৰ্ট পইণ্টত লিখক ভালকে লিখক আপোনালোক গতিকে এই বস্তুবিলাক লিখক যে ডেছক্ৰাইব ক্ৰম'জমেল থিয়ৰী অফ মানে ইনহেৰিটেন্স 3 মাৰ্কছ আছে 6টা পইণ্ট লিখক ডেছক্ৰাইব মেণ্ডেল ল অফ ইনহেৰিটেন্স ডাইৰেক্ট মেণ্ডেল ল অফ ইনহেৰিটেন্স নাহিব পাৰে কি আহিব পাৰে ল অফ ডমিনেন্স আহিব পাৰে ল অফ ডমিনেন্স আচ্ছা এইটো মই লিখি দিছো এটা শ্বৰ্ট পইণ্ট ৰাইট ইন short point. So, Mendel law of inheritance nahibo pare, law of dominance nahibo pare, law of independent assortment nahibo pare, law of independent assortment, law of independent assortment nahibo pare. গতিকে এই ধৰণৰ চাওক সেই গতিকে মই ইয়াত গোটেইটো দি দিছো এক্সেক্টলি কোনটো আহে মই ক'ব নোৱাৰো আপোনাৰ নহয় এক্সেক্টলি কি আহে মই আপোনাৰ ক'ব নোৱাৰো বাট কিন্তু এই ধৰণৰ কুৱেশ্যন কি হ'ব আহিব আপোনাৰ গতিকে এই ধৰণৰ বস্তুবিলাক আপোনালোক কি হ'ব চাব লাগিব আপোনাৰ গতিকে নেক্সট চাওক কি কুৱেশ্যন আছে যে ডেছক্ৰাইব দ্য ভেৰিয়াছ ক্ৰম'জমেল ডিছঅৰ্ডাৰ আপোনালোকৰ এই চেপ্টাৰটোৰ পিছপিনে কি আছে বহুখিনি আপোনাৰ কিছুমান বেমাৰৰ বিষয়ে দিয়া আছে ক্ৰম'জমেল ডিছঅৰ্ডাৰ প্লাছ এই ক্ৰম'জমেল ডিছঅৰ্ডাৰখিনিৰ বিষয়ে আপোনাৰ শ্বৰ্ট কুৱেশ্যন অহা যথেষ্ট সম্ভাৱনা ডাউন চিনড্ৰম ক্লিনফেল্টাৰ চিনড্ৰম গতিকে সেই বস্তুসমূহ আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকৰ চাব লাগিব সেই বস্তুখিনি আপোনালোকে ইয়াত চাব লাগিব যে পিছফালে দিয়া থকা যিখিনি বেমাৰ আছে ডাউন চিনড্ৰম ক্লিনফেল্টাৰ চিনড্ৰম সেইখিনি বস্তু আপোনালোকে কি কৰিব লাগিব চাব লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সেপশ্যন অফ মেণ্ডেলিজম যে মই ইয়াত কোডমিনেন্স বুলি কিয় লিখি দিছো কাৰণ যোৱা বছৰ ইনকমপ্লিট ডমিনেন্স আহি গৈছে যোৱা বছৰ ইনকমপ্লিট ডমিনেন্স আহিছে মানে এই বছৰ আমাৰ কোডমিনেন্সৰ অকণমান চান্স আছে সেই গতিকে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট বা ইয়াৰ বাহিৰত যিসমূহ আকৌ মেণ্ডেলৰ এক্সেপশ্যন আছিল কি আছিল ইনকমপ্লিট ডমিনেন্স কোডমিনেন্স তাত মাল্টিপল এলিলিজম হোৱাট ইজ মিউটেশ্যন ডাইৰেক্ট আহিলে ভাল যদি নাহে আপোনাৰ কি হ'ব পাৰে পইণ্ট মিউটেশ্যন কি সুধিব পাৰে পইণ্ট মিউটেশ্যন কি ফ্ৰেমশ্বিপ মিউটেশ্যন কি ফ্ৰেমশ্বিপ মিউটেশ্যন কি আমাক সুধিব পাৰে হোৱাট ইজ ছেক্স লিংক ইনহেৰিটেন্স আমাক 1 মাৰ্কছ বা 2 মাৰ্কছৰ কুৱেশ্যনত সুধিব পাৰে গতিকে আমাৰ কাৰণে কি হয় এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে এইবিলাক আমি চাবই লাগিব কি চেপ্টাৰ আছিল আমাৰ এই চেপ্টাৰটো আছিল আমাৰ যি প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন আপোনালোকে মই কৈছো যে শ্বৰ্ট পইণ্টত লিখিব ট্ৰাই কৰক ভাল মাৰ্ক পাব নেক্সট কি আছে আমাৰ নেক্সট চেপ্টাৰটো চাওক এই চেপ্টাৰটোৰ পৰা বহুখিনি কুৱেশ্যন আহি গতিকে এই চেপ্টাৰটো আমি ভালকৈ চাবই লাগিব ইয়াতে মই আপোনাক 6টা কুৱেশ্যন দিছো নেক্সট এইসমূহ কুৱেশ্যন আমি অসমীয়াত দি দিছো যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকে চাই ল'ব অসমীয়া মিডিয়ামৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে চাই ল'ব যে যৌন সংযোগ উত্তৰাধিকাৰ কি মেণ্ডেলবাদৰ ব্যতিক্ৰম তত্ত্বৰ বৰ্ণনা কৰা গতিকে ইয়াত মই অসমীয়া কুৱেশ্যনসমূহ দি দিছো নেক্সট কুৱেশ্যন কি আছে যে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স এই চেপ্টাৰটো বহুত ডাঙৰ চেপ্টাৰ আৰু ইয়াৰ পৰা বহু কুৱেশ্যন আহে গতিকে মই কুৱেশ্যন দুটা ভাগত ভাগ কৰি দিছো চাওক বহুত কুৱেশ্যন দিয়া নাই এটা চেপ্টাৰত মই আপোনাক 6-7টা কুৱেশ্যন দিব লাগিবই এটা চেপ্টাৰত 6-7টা মই কেনেকৈ কম ইম্পৰ্টেণ্ট কুৱেশ্যন দিম সম্ভৱে নহয় ন চাওক হোৱাট ইজ জেনেটিক কোড ৰাইট প্ৰিন্সিপাল অফ জেনেটিক কোড যে ইয়াত আমাক সুধিছে কি যে জেনেটিক কোড কি আছিল কিতাপত ডাইৰেক্ট দিয়া আছে জেনেটিক কোড কি আছিল পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়তো 1 মাৰ্কছতো আহিব পাৰে 2 মাৰ্কছতো আহিব পাৰে ৰাইট প্ৰিন্সিপাল অফ জেনেটিক কোড আপোনালোকে এই চেপ্টাৰটো কিতাপখন মেলক প্ৰিন্সিপাল অফ জেনেটিক কোড দিয়া আছে এইখিনি বস্তু চাব লাগিব DNA is a genetic material explained with the help of Griffith experiment. বহুবাৰ আহিছে গ্ৰিফিথ এক্সপেৰিমেণ্ট বহুবাৰ আহিছে গতিকে গ্ৰিফিথ এক্সপেৰিমেণ্ট আপোনালোকে চাবই লাগিব কি আছিল গ্ৰিফিথ এক্সপেৰিমেণ্ট এটা এই মানে নিগনি ছবি আঁকি পেলাই দেখুওৱা আছিল ন সেই ডায়েগ্ৰামটো try to include diagram যদি আপুনি ডায়েগ্ৰাম আঁকি দিব পাৰিছে আপুনি এইবিলাক কুৱেশ্যনত ফুল মাৰ্কছ পাব যদি আপুনি ডায়েগ্ৰাম আঁকিব পাৰিছে ফুল মাৰ্কছ পাব নেক্সট কি আছে আপোনাৰ আমাৰ এইটো হ'ল হোৱাট ইজ হিউমেন জিনোম প্ৰজেক্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট ইজ হিউমেন জিনোম প্ৰজেক্ট কাক বোলে বা ইয়াৰ চিগনিফিকেন্স আৰু ফাংচনেল এছপেক্ট অফ হিউমেন জিনোম প্ৰজেক্ট বা গোল অফ
এই জিপিএত মই একালে বহুতটা কুৱেশ্যন দিছো চাওক এই এটা কুৱেশ্যন সিগনিফিকেন্স কি ফাংচনেল এসপেক্ট অফ হিউম্যান জিনোম প্ৰজেক্ট এণ্ড গোল অফ এইচজিপি কোনটো আহে একজেক্টলি ক'ব নোৱাৰো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহা 100% চান্স আছে এই ধৰণৰ কুৱেশ্যন আহা 100% চান্স আছে গতিকে আপোনালোকে এই ধৰণৰ কুৱেশ্যন মিক্স কৰি মানে মিছ নকৰিব এইবিলাক চাই যাব হোৱাট ইজ ডিএনএ ফিংগাৰপ্ৰিন্টিং হোৱাট ইজ ডিএনএ ফিংগাৰপ্ৰিন্টিং আহা যথেষ্ট আমাৰ চান্স আছে ৰাইট এপ্লিকেশন অফ ডিএনএ ফিংগাৰপ্ৰিন্টিং আপোনালোকে চাই যাব পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট হয় এইখিনি বস্তু আপোনালোকে চাব লাগিবই আপোনালোকে এইখিনি বস্তু চাব লাগিবই নেক্সট চাওক ইয়াৰে আকৌ কিছুমান কুৱেশ্যন আছে ডিএনএ ইজ এ জেনেটিক মেটেৰিয়েল এক্সপ্লেইন দ্য ষ্টেটমেন্ট উইথ দ্য হেল্প অফ হাৰ্ছে এণ্ড চেষ্টৰ যিটো এক্সাম মানে এক্সপেৰিমেন্ট আছে এই এক্সপেৰিমেন্টটো আপোনালোকে লিখক যদি পাৰে পইণ্ট ৱাইজ লিখিব ট্ৰাই কৰক ট্ৰাই টু ৰাইট পইণ্ট ৱাইজ যদি পাৰে পইণ্ট ৱাইজ লিখিব ট্ৰাই কৰক হোৱাট ডু ইউ মিন বাই ৰেপ্লিকেশ্যন ৰেপ্লিকেশ্যন কাক বোলে আৰু ডায়াগ্ৰামেটিকেলি এক্সপ্লেইন দ্য হোৱাট ডু ইউ মিন বাই ৰেপ্লিকেশ্যনত কিয় এই যিটো পিছৰ পাৰ্ট আছে ডায়াগ্ৰামেটিকেলি এক্সপ্ৰেছ দ্য ৱাটছন এণ্ড ক্ৰিক চেমি কনজাৰভেটিভ মডেল অফ ডিএনএ এই কুৱেশ্যনটোৰ আপোনালোকৰ এনচাৰ ক'ত পাব মই কৈ দিছো এই কুৱেশ্যনটোৰ এনচাৰ দিয়া আছে আজি কিতাপত এটা ৰেপ্লিকেশ্যন ফক আঁকা আছে ন এই ধৰণৰ ডিএনএ এনেকে বঢ়িয়াকে দি পেলাই সেই ধৰণে দেখুওৱা আছে সেই বস্তুটো আপোনালোকে কি কৰিব লাগিব এই ধৰণে সৰি এনেকুৱা আছিল বাৰু একজেক্টলি মোৰ ডায়াগ্ৰামটো অকমান সেই হোৱা নাই মই জাষ্ট দেখাই দিছো আপোনালোকে কিতাপত এই ডায়াগ্ৰামটো পাই যাব এই বস্তুটো আপোনালোকে ডাইৰেক্ট বহু ইম্পৰ্টেণ্ট আপোনালোকে চাই যাব যে ৱাটছন ক্ৰিকৰ চেমি কনজাৰভেটিভ মডেলটো কিবা ডিএনএ বা অৰ ডিএনএ চেমি কনজাৰভেটিভ বুলি কিয় কোৱা হয় এইখিনি বস্তু চাই যাব যে ডিএনএ চেমি কনজাৰভেটিভ বুলি কিয় কোৱা হয় ডেছক্ৰাইব দ্য ৰেগুলেশ্যন অফ জিন এক্সপ্ৰেছন ইন বেক্টেৰিয়েল চেল এইটো অকমান টান কুৱেশ্যন কিন্তু পৰীক্ষাত আহি আছে সেই গতিকে মই দিছো আপোনালোকে চাব লাগিব অকমান ৰাইট এবাউট ট্ৰেন্সক্ৰিপশ্যন এণ্ড ট্ৰেন্সলেশ্যন গতিকে কি হয় ট্ৰেন্সলেশ্যন আৰু ট্ৰেন্সক্ৰিপশ্যনৰ বিষয়ে পৰীক্ষাত লিখিব আহিব পাৰে বা এইটোৰ লগত আকৌ এটা মোক কৈ দিছো যে লেক অপেৰণটো চাব অকমান লেক অপেৰণ যদি 2024 অহা নাই আমাৰ সম্পূৰ্ণ চান্স আছে গতিকে এইকেইটা আমাৰ কি হয় এই চেপ্টাৰটোৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা কুৱেশ্যন নোচোৱাকে আপোনালোকে যাব নোৱাৰে এইখিনি সেই বস্তুখিনিকে অসমীয়াত দিয়া আছে নেক্সট হৈছে কি হিউমেন হেল্থ এণ্ড ডিজিজ চেপ্টাৰটোৰ বহুখিনি প্ৰশ্ন আহে ইয়াৰ পৰা কেতিয়াবা লং প্ৰশ্ন আহে শ্বৰ্ট প্ৰশ্ন আহে হোৱাট ইজ হাৰ্মফুল এফেক্ট অফ ড্ৰাগছ গিভ এন এক্সাম্পল ৰাইট প্ৰিভেন্টিভ মেজাৰ্ছ অফ দ্য চেম গতিকে কি হৈছে আমাক ড্ৰাগছৰ বিষয়ে সুধিছে যে ড্ৰাগছৰ হাৰ্মফুল এফেক্ট কি আমি এইটো মুখস্থ নকৰিলেও পৰীক্ষাত লিখিব পাৰো আমাৰ হেল্থ বেয়া হ'ব আমাৰ কি হ'ব গোটেইখিনি বস্তু আমাৰ কি হ'ব আমাৰ মানে যিটো ছচাইটিত আমাৰ নিজৰ মানে ষ্টেটাছ বেয়া হ'ব এইবিলাক কথা আমি লিখিব পাৰিম হোৱাট ইজ হাৰ্মফুল এফেক্টছ অফ ড্ৰাগছ এইটো আপোনালোকে অকণমান গেছ কৰি লিখিব পাৰে এক্সাম্পল এটা আপোনালোকে মনত ৰাখিব লাগিব কি আছিল এনচিআৰটিত বঢ়িয়াকে লিষ্ট ৱাইজ দিয়া আছে আৰু প্ৰিভেন্টিভ মেজাৰ পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট গতিকে প্ৰিভেন্টিভ মেজাৰ আপোনালোকে চাই যাব হোৱাট আৰ চাইকোট্ৰপিক ড্ৰাগ এণ্ড চাইকোডেলিক ড্ৰাগ এইকেইটা আপোনালোকে চাব লাগিব এইচত মই ইয়াত অনলি শ্বৰ্ট নোট বুলি দিছো শ্বৰ্ট নোট ডাইৰেক্ট নাহিব পাৰে এইচৰ কি সুধিব পাৰে কজ সুধিব পাৰে এইচ আৰু ইয়াৰ কি সুধিব পাৰে কজ সুধিব পাৰে কিয় হয় প্ৰিভেনশ্যন সুধিব পাৰে প্ৰিভেনশ্যন হা গতিকে কজ সুধিব পাৰে আৰু প্ৰিভেনশ্যন সুধিব পাৰে ৰাইট দ্য ভেৰিয়াছ কম্পনেণ্ট অফ ইমিউন চিষ্টেম ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বহুবাৰ আহিছে ৰাইট এ শ্বৰ্ট নোট অন লাইফ চাইকেল অফ মেলেৰিয়া চাওক এইটো কুৱেশ্যন ডাইৰেক্ট আপোনালোকৰ ডাইৰেক্ট নাহে মই লিখি দিছো ডাইৰেক্টলি নাহে এই কুৱেশ্যনটো ডাইৰেক্টলি আপোনালোকৰ নাহে মই লিখি দিছো ৰাইট মানে যদি আহি যায় বাৰু বেলেগ কথা কিন্তু এতিয়ালৈ মোৰ যিখিনি মানে প্ৰেডিকশ্যন সেইমতে আহিব নালাগে ৰাইট এ শ্বৰ্ট নোট অন লাইফ চাইকেল অফ মেলেৰিয়া পেৰাচাইট কিন্তু মই কুৱেশ্যন কিয় দিলো তেতিয়াহ'লে যদি নাহে এটা আনইম্পৰ্টেণ্ট কুৱেশ্যন মই ইয়াত কিয় দিলো এইকাৰণে দিছো ইয়াৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কছ 2 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে আৰু যদি 1 মাৰ্কছ 2 মাৰ্কছৰ কুৱেশ্যন আপুনি সলভ কৰিব লাগে আপুনি কি কৰিব লাগিব এইখিনি বস্তু চাই যাব লাগিব যদি নোচোৱাকে যায় আপুনি কি হ'ব আপুনি এইখিনি বস্তু সলভ কৰিব নোৱাৰিব নেক্সট আছে কি হোৱাট আৰ বি লিম্ফোচাইট এণ্ড টি লিম্ফোচাইট পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট বি লিম্ফোচাইট কি টি লিম্ফোচাইট কি আপোনালোকে চাই যাব আজি চাওক আমি এনচাৰখিনি নাই আলোচনা কৰা ইয়াত এনচাৰখিনি আমি আলোচনা এইকাৰণে নাই কৰা যে আজিকালি বহুখিনি বস্তু আপোনালোকে অনলাইনত হওক বা বিভিন্ন ধৰণে পাই যায় যদি এইখিনি বস্তু এনচাৰখিনি সলভ কৰিব নাই পাৰা যে এইখিনি এনচাৰ নাই পাৰা বা আপোনালোকে যদি ডিমাণ্ড কৰে আমি প্ৰয়োজনত লাগিলে ইয়াৰ এনচাৰসমূহ লৈ আহিম নেক্সট মানে পৰৱৰ্তী ভিডিঅ'ত আমি মানে এনচাৰসমূহ দিম কিন্তু আমি আশা কৰিছো আপোনালোকে এইখিনি বস্তু নিজে সলভ কৰি ল'ব পাৰিব যদি নাই পাৰা আমাক কমেণ্ট ছেকশ্যনত জনালে হ'ল চাওক ইয়াত আপোনালোকৰ যিটো পিছফালৰ ছেকশ্যন
অৰ্থাৎ মানে যিটো একদম মানে বায়'লজিখনৰ লাষ্ট পাৰ্ট যিটো আছে আপোনাৰ সেই লাষ্ট পাৰ্টত আমাৰ এটা এনভাইৰনমেণ্টেল ইক'লজি পাৰ্ট আছে ইয়াত মই আপোনালোকক চেপ্টাৰ ৱাইজ দিয়া নাই সেই গোটেই পাৰ্টটোৰ পৰা আহিব পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন মই ইয়াত দি দিছো আপোনাক গতিকে ইয়াত অকণমান 10, 12, 15টা মান কুৱেশ্যন দিছো গতিকে সেই যি 4টা নেকি চেপ্টাৰ আছিল খুব সম্ভৱ 3টা নে 4টা চেপ্টাৰ আছিল সেই গোটেইকেইটা চেপ্টাৰৰ পৰা এইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাইট দ্য চাইণ্টিফিক নেম অফ চিল্কৱৰ্ম চিল্কৱৰ্ম হা মই লিখি দিছো ইয়াত চিল্কৱৰ্ম one question expected সিল্ক ওয়ার্মৰ পৰা এটা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে ভেৰি 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 ইম্পৰ্টেণ্ট ভেৰি 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 ইম্পৰ্টেণ্ট মই লিখি দিছো আপোনাক যে সিল্ক ওয়াৰ্মৰ চাওক ইয়াত মই অনলি সাইন্টিফিক নেম বুলি দিছো সাইন্টিফিক নেম ডাইৰেক্ট আহিব পাৰে হোষ্ট আহিব পাৰে হোষ্ট আহিব পাৰে ইয়াৰ বেলেগ ইকনমিক ইম্পৰ্টেন্স আহিব পাৰে গতিকে এই বস্তুটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ বহুত ইম্পৰ্টেণ্ট সিল্ক ওয়াৰ্মৰ পৰা এটা কুৱেশ্যন আহা যথেষ্ট বা সম্পূৰ্ণ সম্ভাৱনা আছে সম্পূৰ্ণ এই সিল্ক ওয়াৰ্মৰ পৰা এটা কুৱেশ্যন আহা সম্পূৰ্ণ সম্ভাৱনা আছে ৰাইট এ শৰ্ট নোট অন ফুড চেইন এটোও খুব এটা ইম্পৰ্টেণ্ট হয় ইন সিটু এক্স সিটু কি হয় সহজ বস্তু যে আমি যদি বাহিৰত সংৰক্ষণ কৰো কি হয় এইটো আপোনাৰ মানে এক্স সিটু যদি হেল্প কৰো এইটো কি হয় ইন সিটু আপোনাৰ ৰেড ডাটা বুকৰ বিষয়ে বহুবাৰ আহিছে আৰু এন্ডেমিক এনিমেলৰ বিষয়ে কি লিখিব দিয়ে আপোনাৰ যে গ্ৰীণ হাউচ এফেক্ট এইবিলাক বস্তু আপোনালোকে অকণমান নিজে গেছ কৰি লিখিব পাৰে যে গ্ৰীণ হাউচ এফেক্ট কি গোলকীয় উষ্ণতা কি হোৱাট আৰ দ্য ফেক্টৰ্ছ অফ পপুলেশ্যন গ্ৰোথ গতিকে এইবিলাক কুৱেশ্যন কিন্তু এই কুৱেশ্যনটো বহুবাৰ আহিছে গতিকে এইবাৰৰ পৰীক্ষাৰ কাৰণে আমাৰ কি আছে আমি আশা কৰিব পাৰো ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ ইক'চিষ্টেম এই বস্তুটো মোৰ অকণমান মই পাহৰিছো খুব সম্ভৱ 2024ত মোৰ অহা যেন লাগি আছে যদি 2024ত আহিছে তেতিয়াহ'লে বাৰু আমি আশা অলপ নকৰো যদি 2024ত নাই আহা আপোনালোকে অকণমান চাই ল'ব যদি নাই আহা তেতিয়াহ'লে আপোনাৰ এই কুৱেশ্যনটো আশা কৰিব আমি পাৰো নেক্সট হোৱাট ইজ ইক'লজিকেল নেকি এইটো কুৱেশ্যন আহিব পাৰে অকণমান মানে থিয়ৰিটিকেল কুৱেশ্যন মানে চৰি মানে অকণমান মানে মুখস্থ কৰিব লগা কুৱেশ্যন ডাইৰেক্ট ৰাইট দ্য ভেৰিয়াছ ৰিজন অফ লছ অফ বায়'ডাইভাৰ্চিটি বা পৰিৱেশ বিন্যাস মানে আমাৰ যিটো বায়'ডাইভাৰ্চিটি ধ্বংস হৈ থকাৰ কাৰণসমূহ কি ইয়াৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ কাৰণ নিজে ভাবি অকণমান লিখিব পাৰে যে গছ গছনি ধ্বংস হৈছে মানে ইণ্ডাষ্ট্ৰি বহুখিনি বাঢ়িছে মানে এইবিলাক বস্তু আপোনালোকে অকণমান নিজে কমন চেঞ্চ ইউজ কৰি কি কৰিব পাৰে এইবিলাক বস্তু লিখিব পাৰে আপোনালোকে ডিফাইন এণ্ডেমিজম বহুবাৰ আহিছে যে গিভ ওৱান এক্সাম্পল অফ এণ্ডেমিক এনিমেল আমাক সুধিছে যিকোনো আমি এক্সাম্পল দিব পাৰিম হোৱাট ডু ইউ মিন বাই বায়'ডাইভাৰ্চিটি হটস্পট পৰীক্ষাৰ কাৰণে এই এটা খুব ইম্পৰ্টেণ্ট বস্তু আমাৰ বায়'ডাইভাৰ্চিটি হটস্পটৰ বস্তু আমাৰ বহুখিনি আহে বায়'ডাইভাৰ্চিটি হটস্পটৰ বস্তু হয়তো ইণ্ডিয়াৰ আহিব পাৰে নৰ্থ ইষ্টৰ আহিব পাৰে মই ইয়াত ইণ্ডিয়া বুলি দিছো ইণ্ডিয়াৰ এটা বায়'ডাইভাৰ্চিটি হটস্পটৰ নাম লিখা অসমত মানে কি বুলি ডাইৰেক্ট অসমৰ বুলিতো খুব সম্ভৱ নিদিব নৰ্থ ইষ্টৰ বুলি দিব পাৰে হোৱাট আৰ কেৰেক্টাৰিষ্টিক্স অফ পপুলেশ্যন কাৰণ ডাইৰেক্ট অসমত সেই ধৰণৰ মানে নহয়তো গতিকে কি হয় মানে হয়তো ইণ্ডিয়া বা নৰ্থ ইষ্ট আহিব হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ পপুলেশ্যন গতিকে কেৰেক্টাৰিষ্টিক্স অফ পপুলেশ্যন আমাক লিখিব লাগিব এইখিনি বস্তুকে অসমীয়াত বঢ়িয়াকে ইয়াত দিয়া আছে আপোনালোকে পিডিএফ দিয়া হ'ব গতিকে চিন্তা কৰিব লগা নাই পিডিএফ দিয়া হ'ব আপোনালোকে এই বস্তুখিনি মানে চাই ল'ব গতিকে আজিলৈ আমি জুলজিৰ এইখিনি কুৱেশ্যন আপোনালোকক দিলো এই কুৱেশ্যনখিনি আপোনালোকে ফাৰ্ষ্ট অতি সোনকালে যিহেতু আপোনাৰ আজি কেমেষ্ট্ৰি পৰীক্ষা মানে শেষ হৈছে এইখিনি বস্তু আপোনালোকে চাওক চাই পেলাই এই বস্তুখিনি অকণমান আপোনালোকে কিমানখিনি জানে যে দিয়া প্ৰত্যেকটো কুৱেশ্যন যদি আপোনালোকৰ মুখস্থ হৈ আছে বা নিজে লিখিব পাৰিবলৈ একদম ৰেডি হৈ আছে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকে বায়'লজিত এটা লেভেললৈ আছে 85 লেভেললৈ আপোনালোক অলৰেডি আছে আৰু মানে বেছি বস্তু চাওক যদি এইখিনি বস্তু আপোনাৰ ক্লিয়াৰ নাই তেতিয়াহ'লে এই বস্তুখিনিত ফ'কাছ কৰক গতিকে এইখিনিৰ পৰা কুৱেশ্যন আপোনালোকে পাব মই আপোনালোকক সেইটো কৈছো যে এই ধৰণৰ কুৱেশ্যন আহিব এই ধৰণৰ কুৱেশ্যন অহাটো খাটাং এই ধৰণৰ প্ৰশ্ন আহিব যোৱা 5, 6, 7 বছৰ ধৰি এই ধৰণৰ প্ৰশ্ন আহিছে যদি কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈ যায় বেলেগ কথা তেতিয়া আপোনালোক লাগ বেয়া মানে কি কৰিব কিন্তু যিহেতু বাকীবিলাকৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হোৱা নাই গতিকে আমি কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হোৱাটো এইবাৰ আশা নকৰো কাৰণ মানে নহয় বুলিয়ে প্ৰায় আমি মানে ভাবিছো আৰু গতিকে যদি কুৱেশ্যন পেটাৰ্ণ চেঞ্জ নহয় আমি এই ধৰণৰ কুৱেশ্যন পোৱাটো পাম বুলি আমি আশা কৰিছো গতিকে এইখিনি চাওক কিবা আপোনালোকৰ যদি আকৌ মানে কিবা মানে সেই আছে আপোনালোকৰ ডিমাণ্ড আছে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে অসমীয়া মিডিয়ামটো আমি মানে ইনক্লুড কৰিলো আমাৰ ষ্টুডেণ্টে কৈছিল কাৰণে আৰু বাকী এইখিনি চাওক আমি নেক্সট পাৰ্টত বটানি লৈ আহিম টেলিগ্ৰাম চেনেলত এই পিডিএফটো দিয়া হ'ব আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ